Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। এইটো Amazon হোম এণ্ড কিচেনৰ যিটো ভিডিঅ' এটা বনাইছিলোঁ মই ৰিচেণ্টলি, এইটো পাৰ্ট 2 বুলি ক'ব পাৰি। কেইটামান বস্তু অলপ দেৰিকৈ আহিলে, সেইটো কাৰণে মই এইটো ভ্লগতে ইনক্লুড কৰি দিছোঁ। ফাৰ্ষ্ট এটা অ'পেন কৰি লৈছোঁ এইটো বক্সটো। একচুৱেলি মই লাষ্ট ভিডিঅ'টোত এটা বল ছেট অৰ্ডাৰ কৰিছিলোঁ, ব্ৰেকফাষ্ট বল, যিটো প্লাষ্টিকৰ আহিলে। আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'ব, গম পাব মই কোনটো বল ছেটৰ কথা কৈছোঁ। তাৰপিছত মই এই চেৰামিকৰ বল ছেটটো সেইটো ভাল নালাগাৰ কাৰণে মই এইটো অৰ্ডাৰ কৰি দিলোঁ। আৰু চাওক ইমান ধুনীয়া আহিলে, মানে এই বাহিৰৰ ডিজাইনটো চাওকচোন, ইমানেই ধুনীয়া আৰু ষ্টাৰ্ডি, বহুত ভাল কোৱালিটিৰো হয়। আৰু স্পেচিয়েলি কালাৰটো যে মোৰ ইমানেই এলিগেণ্ট লাগিলে, বিৰাট ধুনীয়া লাগিলে। আৰু এই বল ছেটটোৰ কথা কৈ আছে একচুৱেলি। এইটো প্লাষ্টিকৰ হয়, মই ৰিটাৰ্ণ নকৰিলোঁ কাৰণ কি প্ৰিণ্টটো ভাল হয়, মানে এনেই খাবৰ কাৰণে ভাল, কিন্তু গৰম বস্তু থ'বলৈ অলপমান ৰিস্কি লাগে। সেইকাৰণে মই এনেই বেলেগকৈ ব্যৱহাৰ কৰিম, বাট এই বল ছেটকেইটা স্পেচিয়েলি মই গৰম খানা ব্ৰেকফাষ্ট কাৰণে ইউজ কৰিম বুলি ভাবিছোঁ। অ'কে, এতিয়া নেক্সট বক্সটো অ'পেন কৰি লৈছোঁ। আপোনালোকে ক'বচোন, আপোনালোকে যদি লিংক এটা লাগে মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু মই প্ৰথমতে অ'পেন কৰি লৈছোঁ আগাৰৰ এটা মই ষ্টেইনলেছ ষ্টীল, একচুৱেলি ট্ৰাইপ্লাই ষ্টীলৰ ফ্ৰাই পেন এটা। মোৰ আগৰ ফ্ৰাই পেনটো মানে নন ষ্টিক মেটেৰিয়েলৰ আছিলে। আজিকালি নন ষ্টিকটো মানে গম পোৱা হৈছে ন, ইমান ভাল নহয় বুলি। আমি আগতে জানা নাছিলোঁ, লৈ লৈছিলোঁ। বাট এনিৱেজ এই নন ষ্টিকৰ লেয়াৰ চেয়াৰ গুচি গ'ল, আৰু মানে এইটো ভালো নহয় ইউজ কৰাটো, টক্সিক মেটেৰিয়েল বুলি কয়। সেইটো কাৰণে এইটো ৰিপ্লেচ কৰিলোঁ বহুত টাইমৰ পিছত, ভাবি চিন্তি। অলপমান এক্সপেঞ্চিভ হয়, 1300 লৈছে, একচুৱেলি 1299 ৰুপিজ লৈছে। আৰু ভাল লাগিলে এইটো। এতিয়া নেক্সটটো অ'পেন কৰি লৈছে। এইটো মানে ফ্ৰিজ অৰ্গেনাইজাৰ বুলি যে আজিকালি বহুত ট্ৰেণ্ডিং হৈ আছে। আৰু এয়া 3টা নে 4টাৰ ছেট হয়। এই শাক পাচলি কিবা কিবি গ্ৰীনছ এইবিলাক থ'বৰ কাৰণে, যাতে বেয়া নহয়, খুব বেছি সময়ৰ কাৰণে ষ্ট'ৰ কৰিব পাৰি, মানে এসপ্তাহ ভালকৈ ষ্ট'ৰ কৰিব পাৰি। নহ'লে বতাহ লাগিলে গাজৰ এইবিলাক বস্তু মানে হেৰি হৈ যায়, বেয়া হৈ যায়। আৰু সেইকাৰণে এইটো ভাল বুলি মানে খুব ৰিভিউজ দেখিলোঁ। ইউজ কৰি চাম বাৰু, আৰু কেনেকুৱা পাওঁ মই ডেফিনেটলি আপোনালোকক জনাম। আৰু এয়া 4টাৰ ছেট, ৰিজনেবলে হয়, ভালো লাগিলে, কোৱালিটি ভালেই হয়। অ'কে, এতিয়া নেক্সট বস্তু অ'পেন কৰি লৈছোঁ। এইটো এমেজন বেচিক্সৰে মই এগ বইলাৰ অৰ্ডাৰ কৰিছোঁ। আৰু এইটো খুব টাইমৰ পিছত মই ভাবি চিন্তি ল'লোঁ। একচুৱেলি আমি ডেইলি বেচিছত বইল এগ বা অমলেট তেনেকুৱাকৈ খোৱা যায়, আৰু সেইকাৰণে ভাবিলোঁ এইটো ইউজত আহিব, সেইকাৰণে অৰ্ডাৰটো কৰি দিলোঁ। চিম্পল হয়, জাষ্ট প্লাগ ইন কৰিলে হৈ গ'ল। অলপমান পানী দি কিনে যেতিয়া কণী লাগে সেইকেইটা, মানে 7টাৰ কেপাচিটি আছে ইয়াতে, আৰু বাছ ছুইচ অন কৰি দিলে 10 মিনিটৰ ভিতৰত হৈ যায়। আৰু এয়া ডিনাৰ একচুৱেলি মই ভিডিঅ' নল'লোঁ, প্লেটখনকে দেখাই দিছোঁ। চিকেন আৰু এটা ষ্টাৰ ফ্ৰাই আৰু ফ্ৰাইড ৰাইচ। আৰু এয়া হোলী স্পেচিয়েল বুলি মই গুজিয়া বনাব ওলাইছোঁ। ইয়াতে মই 2 কাপ ময়দা লৈ লৈছোঁ। আৰু এয়া আন্দাজমতে মই ঘি লৈ লৈছোঁ। ঘি আপোনাৰ মানে এনেকুৱা ধৰণত ল'ব, যিটো মানে এনেকৈ হাতেৰে এনেকৈ বান্ধ খোৱাকৈ অলপমান গম পাব, যেনেকৈ অলপমান এনেকৈ হাতেৰে এনেকৈ ল'লে যেন ঘিৰ ফিলটো আহে। খুব বেছিও নহয়, খুব কমো নহয়, মই কেনেকৈ বুজাওঁ, এয়া দেখিছে নহয়, মই এনেকৈ লৈছোঁ, যেতিয়া এনেকৈ ভাঙি দিব পাৰি আৰু তেনেকুৱা ধৰণৰকৈ লৈ ল'ব লাগিব। আৰু কম পৰিমাণে, কমকৈ পানী দি এটা ধুনীয়াকৈ টাইট এটা ডো প্ৰিপেয়াৰ কৰি ল'ব লাগিব। হোলী বুলি মোৰ ইনলজৰ ফালে খুব এইবিলাক বনোৱা যায়, মানে গুজিয়া হওক, কিবা পাপৰ হওক। তো মই গুজিয়া জেনেৰেলি বনাওঁ এভৰি ইয়াৰ, আৰু সেইকাৰণে মই ভাবিলোঁ এইটো ৰেচিপিটো ভিডিঅ'টো বনাই দিওঁ। আৰু এয়া দেখিছে, এখন মই কিটচেন টাৱেল অলপমান মইষ্ট কৰি লৈছোঁ, পানী অলপ দি, আৰু এনেকৈ ধুনীয়াকৈ ঢাকি কিনে থৈ দিম অলপ ৰেষ্ট কৰিবৰ কাৰণে। ইন দ্য মিন টাইম মই এই ফ্ৰাই পেনটো যে মই আনবক্স কৰি লোৱাৰ পাছতে মই ধুনীয়াকৈ ধুই মেলি চাফা কৰি ঘি অলপমান দি দিছোঁ ফ্ৰাই পেনটোত। আৰু ফাৰ্ষ্টতে ড্ৰাই ফ্ৰুটছখিনি মই ৰোষ্ট কৰি ল'ম। ইয়াতে পিষ্টাচিঅ লৈছোঁ, বাদাম আৰু কাজু, এইখিনিয়ে মই ইউজ কৰিম আজি গুজিয়া বনাওঁতে। তো আগতে অলপমান এনেকৈ ঘি দি ভাজি ল'ম, আৰু এই ছেইম যিখিনি ঘি লৈছোঁ ন, সেইখিনি ঘি মই আৰু বাকীখিনি বস্তু ফ্ৰাই কৰিবৰ কাৰণে ইউজ কৰিম। ইয়াতে ফাৰ্ষ্টতে
ড্ৰাই ফ্ৰুটছখিনিয়ে ৰ'ষ্ট কৰি লৈছোঁ একদম ল' ফ্লেমত। তাৰে পিছত ডেচিকেটেড কোকোনাট, যিটো আমাৰ ড্ৰাই কোকোনাটৰ যিটো পাউডাৰ থাকে ন, সেই পাউডাৰটো মই ইয়াতে দি কিনে সেইখিনি অলপমান সময় ভাজি ল'ম। এয়া হাফ কাপ লৈছোঁ। আৰু যদি এইটো ডেচিকেটেড কোকোনাটটো নাথাকে তেতিয়াহ'লে ড্ৰাই নাৰিকল যিটো পায় আমাৰ ড্ৰাই নাৰিকল, সেইটো চুকি লৈ কিনেও দিব পাৰি। আৰু এনেকৈ ভাজি ল'ম, একদম ল' ফ্লেমত ভাজি ল'ব লাগিব অলপমান ব্ৰাউন হোৱালৈকে। আৰু এয়া চাওক ধুনীয়াকৈ ব্ৰাউন হৈ গৈছে, এইখিনি মই ছাইড কৰি দিম। আৰু এই ছেইম পেনটোতে মই চুজি অলপমান লৈ ল'ম আৰু সেইখিনিও ভাজি ল'ম ধুনীয়াকৈ অলপমান ব্ৰাউন হোৱালৈকে। একদম ল' ফ্লেমত কৰিব লাগিব কিন্তু। এয়া দেখিছে, এয়া ধুনীয়াকৈ ব্ৰাউন হৈ গৈছে। ইয়াতে এতিয়া মই চুজিখিনিও লৈ ল'ম, হাফ কাপতছে অলপমান কম লৈছোঁ। সেইখিনি লৈ কিনে এতিয়া ভাজি ল'ম এইখিনিও। আৰু এয়া চুজিখিনিও ধুনীয়াকৈ হৈ গ'ল, সেইখিনি ছাইড কৰি ল'ম। যিহেতুকে গোটেইটো মাৱা ইউজ কৰিম মই, আৰু এইটো অপশ্যনেল হয়, মাৱা নাথাকিলেও নৰ্মেলি এইখিনি বস্তু দিলে হৈ যায়। আৰু মাৱা নাথাকিলে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মলাই ইউজ কৰিব পাৰে, গাখীৰৰ সৰ যিটো। মই মাৱা লৈ আনিছিলোঁ 250 গ্ৰামছ। তো সেইখিনি মাৱা মই ফাৰ্ষ্টতে পেনটোত একদম ল' ফ্লেমত অলপমান এনেকৈ গৰম কৰি লৈছোঁ। আৰু ইয়াতে মই কিচমিচখিনিও দি দিম, ব্লেক আৰু এই নৰ্মেল যিটো ৰেইজিন সেইটো মই লৈ আনিছিলোঁ। আৰু লগতে মই কুটি লোৱা ড্ৰাই ফ্ৰুটছখিনি যে ৰ'ষ্ট কৰি লৈছিলোঁ সেইখিনি কুটি লৈছোঁ ধুনীয়াকৈ, সেইখিনিও মই ইয়াতে মিক্স কৰি দিম। কেয়াৰফুলি এইটো বস্তুটো এনেকৈ এৰি দিব নোৱাৰি কিন্তু দেই, নহ'লে জ্বলি যায়। আৰু এয়া দেখিছে, মই এইখিনি এনেকুৱা হোৱাৰ পিছত মই তাৰপিছত ডেচিকেটেড কোকোনাটখিনি যে নাৰিকল ৰ'ষ্ট কৰি লোৱা সেইখিনি মই দি দিছোঁ। আৰু এটা এটাকৈ এড কৰি যাম চবখিনি বস্তুৱে। তো এনেকৈ হেতাখনেৰে লাৰি থাকিব লাগিব, নহ'লে জ্বলি যোৱাৰ চান্স থাকে। এতিয়া মই চুজিখিনিও দি দিম ইয়াতে। এতিয়া গোটেইখিনি বস্তু দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ মিক্স কৰি থাকিব লাগিব, এনেকৈ লাৰি থাকিব লাগিব, নহ'লে জ্বলি যোৱাৰ চান্স থাকে। আৰু জ্বলি গ'লেতো পূৰা একদম বিটাৰ এটা টেষ্ট আহে, একদম ভাল নালাগে তেনেকুৱা। সেইকাৰণে এনেকৈ লাৰি থাকিব লাগিব। এয়া মই পাউডাৰ্ড চুগাৰ লৈ লৈছোঁ। আৰু পাউডাৰ্ড চুগাৰটো নাপালে আমাৰ নৰ্মেল চেনিটো গুড়ি কৰি ল'ব পাৰিব মিক্সিত। মই হাফ কাপ মানতছে অলপমান কম দিছোঁ, একদম জোখৰ হৈছে মানে মিঠাটো, সেইকাৰণে হাফ কাপতছে কম চাফিচিয়েণ্ট হয়। আৰু চেনিৰ গুড়িখিনি দিয়াৰ পিছত আৰু এবাৰ মই এনেকৈ ধুনীয়াকৈ চবখিনি বস্তু মিক্স কৰি ল'ম। আৰু এয়া দেখিছে, মই 4টা ইলাইচিৰ যিটো চিডছ থাকে, সেই চিডছখিনি গুড়ি কৰি এড কৰি দিছোঁ। বাছ এতিয়া ষ্টাফিংটো ৰেডি হৈ গৈছে। এতিয়া ৰুটিকেইখন বেলি লৈছোঁ। আগে পিছো বনাওঁ কাৰণে মোৰ ওচৰত মানে মল্ড আছে, ভুজিয়া বনোৱা মল্ড। মই এনেই নৰ্মেলি ফ্ৰী হেণ্ড নোৱাৰোঁ মানে বনাবলৈ। একচুৱেলি মল্ড থকাৰ কাৰণে ইজি হৈ যায়। আপোনালোকে যদি এনেকৈ নৰ্মেলিও ফ্ৰী হেণ্ড পাৰে তো শ্বাউট আউট টু ইউ। মই নোৱাৰোঁ, সেইকাৰণে মই মল্ড ব্যৱহাৰ কৰোঁ। আৰু এনেকৈ ৰুটিখন পাতি দিছোঁ মল্ডত। তাৰপিছত 1 চামুচ ষ্টাফিংখিনি দি পানীৰে চিল কৰিব লাগিব। আৰু সেই ধুনীয়াকৈ ষ্টাফিংখিনি ভৰাই দিছোঁ। আৰু তাৰপিছত পানীৰে এনেকৈ চিল কৰি কিনে প্ৰেছ কৰি দিলে হৈ গ'ল। এনেকৈ প্ৰেছ কৰি 2-3 ছেকেণ্ডমান ৰখাৰ পিছত এয়া দেখিছে ইমান ধুনীয়াকৈ ডিজাইনটো উঠি আহিছে। একচুৱেলি ভাজাৰ টাইমত ন এই ডিজাইনটো নাজানো ক'ত গায়ব হৈ যায়, বাট এনেকৈ কেঁচাই দেখিলে ন এনেকুৱা ধুনীয়া এটা ডিজাইন আহে, চাবলৈ ভাল লাগে। কিন্তু আই ডণ্ট ন' ভাজাৰ টাইমত এইটো বস্তুটো ক'ত গায়ব হৈ যায়। এনিৱেইজ এয়া বনি ৰেডি হৈ গৈছে। মই কেইটামান আগতেও বনাই থৈছোঁ, এয়া দেখিছে প্লেটত মই অলৰেডি বনাইছোঁ। আৰু এখন এনেকুৱা মানে ডেম্প ক্লথ এখন এনেকৈ ঢাকি থ'লে গুজিয়াকেইটা শুকাই নাযায়। কাৰণ কি ময়দা ন, ময়দাত অলপমান যদি বতাহ লাগে শুকোৱাৰ চান্স থাকে ওপৰৰ লেয়াৰটো।
আৰু এয়া মই অলৰেডি ভাজা ষ্টাৰ্ট কৰিয়ে দিলোঁ। একদম তেলটো মানে এনেকুৱা মিডিয়াম ল'ত ৰাখি কিনে বেছিকৈ অলপমান গুজিয়াকেইটা দি দিব লাগিব আৰু তেতিয়া মানে একদমেই ক্ৰিস্পি বনে, ধুনীয়া হেৰি বনে, লুচি টাইপ নবনে মানে আৰু বহুত দিনৰলৈকেও মানে ধৰি লওক ৩-৪ দিনৰলৈকে এইটো ক্ৰিস্পি হৈয়ে থাকে। আৰু এয়া দেখিছে এনেকুৱা গল্ডেন কালাৰ যেতিয়া হৈ যাব তেতিয়া এনেকৈ জানিব যে এইটো বনি গ'ল, এইটো ৰেডি হৈ গৈছে। আৰু এয়া এনেকেই গোটেইকেইটা গুজিয়া মই বনাই লৈছোঁ। আৰু এয়া গুজিয়াকেইটা বিৰাটেই টেষ্টি হৈছে খাবলৈ। মই ট্ৰাই কৰি চাইছোঁ আৰু খুব ক্ৰিস্পি আৰু মিঠাটো একদম জোখৰ হৈছে। এয়া দেখিছে মই খাই আছোঁ, খাই আপোনালোকক দেখাইছোঁ। খুব ধুনীয়া, টেষ্টটো খুব ধুনীয়া হৈছে আৰু ক্ৰিস্পিও হৈছে। এমেজনৰ বস্তুকেইটা কেনেকুৱা পালে জনাব কমেণ্টছত, আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা লাইক কৰি দিব। অলৰাইট, আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। হেপী হোলী টু ইচ ওৱান অফ ইউ, আৰু খুব ধুনীয়াকৈ চেলিব্ৰেট কৰিব। আজিলৈ আহোঁ, বাই।